জনে মোলৈ ফোন কৰিছে যে সুস্মিতা বা পানীত পৰি আছে। মই তেতিয়া সুধিছোঁ মোক পানীত ক'ত পৰিছে, কোন জেগাত আৰু কিহত পৰিছে, পুখুৰীত পৰিল নে কিহত? নহয় বোলে ভোগদেৱত পৰি আছে। মই তেতিয়া ভোগদেৱত পৰি থকাৰ কাৰণে পৰিছে বুলি কোৱা দেখি মইতো নিজেই কেনেকুৱা হৈছোঁ মই নিজেই বুজাব পৰা নাই। তথাপিতো মই লৰালৰিকৈ গৈ যি স্থানত মই সেই ফোন নাম্বাৰটো মই পাইছোঁ ল'ৰাটোৰ পৰা, সেই ফোনত মই কণ্টেক্ট কৰিছোঁ আৰু সেই ফোন তেখেতে কৈছে বোলে আপুনি বাইপাছৰ যিখন ভোগদেৱ দলং আছে সেই দলঙৰ কাষত যিটো ব্লক দিয়া ৰাস্তা আছে সেইফালেদি সোমাই আহক, আধা কিলোমিটাৰমান আহিব লাগিব, তাতে চব বহুত মানুহ গোট খাই আছে। মই সেইমতে গৈ তাত পাইছোঁগৈ ছোৱালী ৰাইজে পানীৰ পৰা উঠাই পেলাই ৰাস্তাত শুৱাই থৈ দিছে আৰু তেনেকুৱা অৱস্থাত মই পাইছোঁগৈ। আৰু লৰালৰিকে মই থানাৰ পৰা খবৰ আহিছে যে থানা মানুহ আহক, তেতিয়া লৈ যাব 108 আহক, লৈ যাব। কিন্তু মই তেতিয়ালৈ বাট চাব মই নোৱাৰিলোঁ। নিজৰ ছোৱালী যদিও ভুল কৰিছে বা তাই ভুল হৈছে বা তাক কাৰোবাৰ ফলত ভুল কৰিছে, তথাপিতো মোৰ নিজৰ ছোৱালী হিচাপে মই তাইক মোৰ নিজৰ এখন এপে আছে, সৌখন এপে সেইখনতে পুৰা ৰাখি থৈছোঁ। কিন্তু সেই এপেখনতে উঠাই তাই দুজন মানুহক মই লগত লৈ মেডিকেল কলেজত মই লৈ আহিছোঁ। লৈ আহি ইয়াত ট্ৰিটমেণ্ট আৰম্ভ কৰিছে। লগালগ ICU লাগে বুলি কৈছে, ICUত তেখেতসকলে ট্ৰিটমেণ্ট আৰম্ভ কৰি আছে। বৰ্তমান এতিয়া তাইৰ অৱস্থা কেনেকুৱা? বৰ্তমান অৱস্থাটো মই কি ক'ম, যেতিয়া ICUত থাকে সেইটো অৱস্থাটোৰ কথা নিশ্চয় আপোনালোকে জানে। ICUত কোন মানুহ থাকে, কোন পেচেণ্টক ICUত ভৰাই? গতিকে যদিও ICUত আছে তেওঁ অলপ মাতবোৰ কথাখাটো কৰিছে, তাৰ পৰা কাৰণে মই অলপ সন্তোষ পাইছোঁ। তথাপিতো মই এটাই ক'বলৈ বিচাৰোঁ, যি কাৰ্য হৈছে সেই কাৰ্যটোৰ ওপৰত ন্যায় পাবৰ কাৰণে। আৰু তাই হয় সেই ল'ৰাজনৰ লগত কথোপকথন আজি 7-8 মাহ দিন চলিছে, কিন্তু সেই কথাটো মই নাজানো। মই ঠিক আজি 1.5 মাহ 2 মাহ মানৰ আগতহে মই এই কথাটো শুনিবলৈ পাইছোঁ। আৰু শুনাৰ লগে লগে মই তাইক কৈছিলোঁ, তাৰ আগত 2 দিনৰ আগত মই কৈছোঁ যে তই ফোনত কাৰ লগত কি কৰি থাক? ফোনটো মই কাঢ়ি লৈছিলোঁ সেই একদিনৰ কাৰণে। মই ফোনটো দে, মই কিনিছোঁ যেতিয়া মোৰ ফোন মোক দি দে, তই যেতিয়া কিনি ল'বি তই কেনেকৈ কি কৰিবি? সেইটো ঘৰুৱা কথা, ঘৰুৱা এটা সমস্যা। তাৰপিছত তাই কি কৰিলে, তাই তেতিয়া সেই খঙতে খুব কম সময়ৰ কাৰণে ঘৰৰ পৰা ওলাই গৈছিলে। ময়ো কামত ওলাই গৈছিলোঁ। তাৰ পাছতে ঘৰতো মাক নাছিলে, মাক বেংকলৈ গৈছিলে। তেতিয়া তাই অকণমান ওলাই গৈছিলোঁ। ওলাই যোৱাৰ পাছতে মই খবৰ পালোঁ যে সুস্মিতা ঘৰত নাই। তেতিয়া মই চবতে খবৰ কৰিলোঁ, নাপাই পেলাই সেই ল'ৰাটোৰ লগত মই কণ্টেক্ট কৰিলোঁ। সেই ল'ৰাটোক কণ্টেক্ট কৰাৰ পাছত ল'ৰাটো কোন জেগা কি কথা একো নাজানো, তথাপিতো মোৰ বন্ধু এজন আছিলে তেখেতলৈ মই ফোন কৰিলোঁ। ফোন কৰাৰ পাছত কৈছে বোলে সেই ল'ৰাটো আমাৰ এইকণে সেউজ নগৰ বুলি কৈছে। ঠিক আছে, সেউজ নগৰ মোক কোনটো ঘৰ মোক দেখুৱাই দিব পাৰিবা? বোলে সেউজ নগৰ নামঘৰটো পাৰ হৈ 2 নম্বৰ নে 3 নম্বৰ ঘৰটো বুলি কৈছিলে। মই সেইমতে তালৈ যাবলৈ ওলাইছিলোঁ। তেনেকুৱাতে সেই ল'ৰাটোলৈ মই আকৌ ফোন কৰিলোঁ, বোলো তুমি ক'ত আছা, মোক অকণমান লগ দিয়া। তেতিয়া সি ক'লে বোলে মোক ঘৰলৈ আহিব নালাগে, আপুনি পদুমণি তেল ডিপু ৰওক, মই তেল ডিপুলৈকে গৈ আছোঁ। তেনেকৈ ক'লে। তেনেকৈ কোৱাৰ পাছত অলপ দেৰি পাছত মাকৰ লগত ডিছকাছ হৈ থাকে। মাকে ক'লে বোলে ঘৰলৈকে মাতি দিয়া। মই তেতিয়া সেইদিনাখন তাহাঁতৰ ঘৰলৈ গৈছিলোঁ। ঘৰত গৈ মাকে ক'লে বোলে তোমাৰে ল'ৰা নে? মোক মাকে হেনো বহুত দিনৰ পৰা চিনি পায়, সৰুৰ পৰা চিনি পায় বুলি মোক কৈছে। তেওঁ হেনো ভায়েকৰ লগত মই একেলগে এই নাটক ভাওনা এনেকুৱা ধৰণৰ হেৰি এটা থাকোঁ, আৰু সেইটো কাৰণে মাকে মোক আগৰ পৰা চিনি পাওঁ বুলি কৈছে। মই কিন্তু চিনি নাপাইছিলোঁ, মই গম নাপাওঁ। তথাপিতো সেইবোৰ কথা আলোচনা কৰিলে। মই তাৰপাছত সুধিলোঁ, মই বোলো তই আমাৰ ছোৱালী কেনুৰ লগত কিমান দিনৰ সম্পৰ্ক? বোলে 7-8 মাহ হৈ গ'ল এনেকৈ বুলি ক'লে। 7-8 মাহ হৈ গ'ল বুলি ক'লে। তাৰপিছত মোৰ তুমি ভাল পোৱা নাই? বোলে মই ভাল পাওঁ। আৰু তাই ভাল পাওঁ বুলি কৈছে নাই? বোলে তাইও কৈছে। গতিকে তাই সিমানটো ভাল পোৱা দুটা পক্ষ যেতিয়া এক হৈছে, মই তেতিয়া তাহাঁতৰ মনটো মই ভাঙিবলৈ মই ইচ্ছা কৰা নাছিলোঁ, মই বাপেক হিচাপে। কাৰণ কাইলৈ যদি কিবা এটা অঘটন ঘটে সেইটোতো কোনো ভুক্তভোগী নহয়, একচেপ্ট হ'ব মাক আৰু বাপেক। কৈছিলোঁ যে তহঁতক মই অহা যোৱা কৰিবলৈ দিছোঁ হয়, কিন্তু এইটো কথা নহয় মই কোনো জেগাত তহঁতক আকৌ ফুৰা চকা কৰিবলৈ মই নিদিম।
মই সেইটো মানুহ নহয় আৰু মোক সেই অঞ্চলৰ চব মানুহে গম পায় অনন্ত বুলি ক'লে চবেই চিনি পায় আৰু এটা কাৰণে ভাল পায় মোক কিছুমান মই কাকো লগত মই বেয়া কথা নকওঁ বেয়া এটা হেৰি নকৰোঁ সেইটো কাৰণে মই সেই অনুমতি দিয়াৰ পাছত তেওঁ আমাৰ ঘৰলৈও যোৱাৰ সুবিধাটো পালে পাই তাৰ পাছতে তাৰ আগৰ পৰাই মাক আৰু বায়েকে হেনো কথা পাতি থাকে 1 ঘণ্টা ধৰি 1 ঘণ্টা আধা ঘণ্টা ডেইলি কথা পাতে আমি গম নাপাওঁ আমি গম পাবলগীয়া কথাও নাই মই নিজৰ কামত থাকোঁ আৰু ছোৱালীয়ে কেনেকৈ কথা পাতে এতিয়া গম পাইছোঁ তাৰ পাছত যেতিয়া অনুমতি মই দিলোঁ দিয়াৰ পাছত মই গম পাইছোঁ তেতিয়া মাকেও ফোন কৰা মই গম পাওঁ বায়েকেও ফোন কৰা গম পাওঁ ফোন এনি টাইম কৰি থাকে গতিকে যিহেতু ল'ৰাটো আৰু বায়েকে সংবাদ মাধ্যমৰ ওপৰত মন্তব্য কৰিছে যে 8 মাহৰ আগতে ৰিলেশ্যন আছিলে কিন্তু বৰ্তমান আমাৰ ৰিলেশ্যনত নাই আৰু তেওঁ কালি যিহেতু ঘটনাটো বাতৰিত দেখি তেওঁ থানাত এজাহাৰ দাখিল কৰিছে থানা দাদা হয় কিয় কাৰণে কালি দিবলগীয়া হ'ল যদি তেওঁ এতিয়া মেছেজত দিছে হেনো মই 4 দিন 5 দিনৰ সময় দিছোঁ 4-5 দিনৰ কথা আগৰ পৰা যদি ষ্টেটাছ লগাই আছে ক'ৰবাত ফেচবুকত দি আছে বুলি কৈছে কিন্তু ছোৱালী মোৰ ফেচবুক নাই ফেচবুক নথকাৰ বাবে ফেচবুক বুলি কৈছে যি কি নহওক কিবা ক্ষেত্ৰত কিবা এটা চেনেলত পাইছে মই সেইটোতো আপুনি কোৱা নাই কিন্তু যদি আজি 4-5 দিন এসপ্তাহৰ আগৰ পৰা সেই কথাটো কৈ আছে তেতিয়াহ'লে 4-5 দিনৰ পাছত থানালৈ নাহি কালি কিয় আহিলে কালি ঘটনাটো হৈ যোৱাৰ পাছত কিয় থানালৈ আহিলে মই সেই প্ৰশ্নটো কৰিবলৈ বিচাৰিছোঁ যদি তেওঁলোক দোষীয়ে নহয় তেওঁলোক সেই ঘটনা হোৱাৰ পাছত থানাত এণ্ট্ৰি দিবলৈ কিয় আহিছে তেওঁ যেহেতু মোবাইলত ষ্টেটাছ দি আছে বুলি কৈছে বিভিন্ন ধৰণৰ আমিও দেখিছোঁ সেই ষ্টেটাছ আপুনি দেখিছিলে নাই দেখা মোৰ ষ্টেটাছ নাই দেখা তাহাঁতৰ কোনো ষ্টেটাছ নাই দেখা আৰু তাহাঁতি যদি সেইটো ব্লক কৰিছে মই সেইটো নাজানো কিন্তু তাহাঁতি কৈছে এতিয়া তাহাঁতক দুখ হৈছে মই ঠিক আছে ষ্টেটাছ দিছে মই এইটোৱে কৈছোঁ তহঁতি ষ্টেটাছ যদি পাইছিলে আমি গাৰ্জেন হিচাপে আমাক কিয় নকলি যদি ঘণ্টাই ছোৱালীজনীৰ লগত তহঁতি কথা পাতি থাকিব পাৰ তেতিয়াহ'লে তহঁতি ষ্টেটাছৰ কথা মোক এবাৰ ফোন নকৰিলি কিয় এই ঘটনাটো হৈ যোৱাৰ পাছত এণ্ট্ৰি দিবলৈ গৈছ আৰু দোষ সাৰিবলৈ গৈছ আৰু মই এটাই কৈছোঁ ছোৱালীজনী সেই যিটো স্থানত ঘটনা হৈছে সেই ঘটনাস্থলীত আজিলৈকে আমি ইমানটো হ'লোঁ সেই জেগাটো আজিলৈকে আমি দেখা নাই কিন্তু মই জনাত সেই ছোৱালীজনী অকলে যোৱা নাই তালৈ ছোৱালীজনীক তাহাঁতৰে ভিতৰত কিবা গোপন মানুহ লগাই হ'লেও তালৈ নিয়াৰ ব্যৱস্থা কৰিছে বুলি মোৰ ধাৰণা ল'ৰাটোৱে যিহেতু কালি কৈছে যে মই মা দেউতাৰ কথা ভাবি বৰ্তমান ৰিলেশ্যনৰ পৰা আঁতৰি আহিছোঁ এই ক্ষেত্ৰত কি ক'ব চাওক 6-7 মাহৰ আগৰ পৰা মা দেউতাই তোমালোকক তাক অনুমতি দিছে আৰু সেইমতেই কথা পাতিছে আৰু মা বাপেকৰ কথা মতে সি ছোৱালী ভাল পাইছিলে নেকি কোনোবা ল'ৰাই বা হওক ছোৱালীয়ে হওক প্ৰথম মাক বাপেকে সুধি লয় নি যে মই এই ল'ৰাটোক ভাল পাওঁ বুলি আপোনালোকেই কওক যদি কোনোবাই কয় নি ল'ৰা ছোৱালী কোনোবাই কয় নি যে মই আমুক ল'ৰাটোক ভাল পাইছোঁ তামুক ছোৱালীজনী ভাল পাইছোঁ মাক বাপেককতো সুধিকেই কথা নকয় আজি সেই 7 মাহ কথা হৈ থকাৰ পাছত আজি মাক বাপেকৰ কথা শুনিছোঁ বুলি ক'লে কেনেকৈ মই বিশ্বাস কৰিম আপুনি কি বিচাৰিছে মই এটাই কৈছোঁ মোক ন্যায় লাগে ন্যায় এইটো কাৰণে লাগে হয়তো তাহাঁতৰ কিবা এটা সেয়া তাইক হত্যা কৰিবলৈ ব্যৱস্থা কৰিছে বুলি মোৰ ধাৰণা হয় কাৰণ সেই ছোৱালীজনী যোৰহাট কলেজৰ পৰা যোৱাৰ পাছত মই ফোন কৰিলোঁ তাই ছোৱালীজনীয়ে কয় মই যদি কওঁ ক'ত পালিহি বোলে মই চাৰিআলি পালোঁ কোন চাৰিআলি সেই পৰ্যন্ত নাজানে যে বৰুৱা চাৰিআলি নামটো নাজানে নিৰ্মল চাৰিআলিৰ কথাও নাজানে বোলে কলবেপাৰীকেইটাৰ ওচৰহে পাইছোঁহি বা লাখুটীয়াৰ ওচৰ পাইছোঁ কেতিয়াবা কয় দীপালী ফাৰ্মাচীৰ ওচৰত আছোঁ সেইকেইটা কিন্তু চাৰিআলিকেইটা কি চাৰিআলিত আছোঁ সেই কথা নাজানে আৰু সেই ছোৱালীজনী তাত যেন তেনেকৈ গৈ এনেকুৱা এটা অৱস্থা হ'ব মই অকলশৰে হ'ব বুলি মই বিশ্বাস নহয় তাইক মানে মই মানে আপোনাৰ আজিৰ প্ৰায় আপোনাৰ 8 মাহমানৰ আগৰ পৰাই মই তাইৰ লগত তোমাৰ ৰিলেশ্যনত আছিলোঁ ঠিক আছে ভাল পাইছিলোঁ মই ভাল পাইছিলোঁ আৰু তাইক মানে মই আজি প্ৰায় আপোনাৰ 2 সপ্তাহমানৰ আগতে মই তাইৰ লগত মই কথা পতা বন্ধ কৰিলোঁ আৰু মোৰ ঘৰৰ মানুহে সেইখিনি মানে মোৰ প্ৰতি মানে ছাপোৰ্ট কৰিছে যে মই তাইক আনিব নোৱাৰোঁ ঠিক আছে মানে তাই সেইকাৰণে মানে মই তাইক এৰি দিলোঁ মই মা দেউতাৰ কথা ভাবি পেলাই মই এৰি দিলোঁ আৰু তাই
মানে মোক কৈছিলে যে তুমি সময় দিয়া মই এই 4 দিনৰ ভিতৰত মোক কিবা কিবি হৈ যাব তেনেকুৱা ভামুকি দিয়াৰ কাৰণে মই এজাহাৰখন দিব আহিলোঁ হয় নেকি হয় এতিয়া মানে যুৱতীগৰাকীয়ে কিবা তেনেকুৱা ধৰণৰ ঘটনা কৰিবলৈ গৈছে বুলি আপুনি ভাবিছে আপোনাৰ লগত বিয়া মানে হ'বলৈ নোহোৱাৰ বাবে তাই এনেকুৱা ঘটনা কৰিছে বুলি আপুনি হয় 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 মই সেইটোৱে সন্দেহ কৰিছোঁ কাৰণ কেলৈ তাই মোক কৈছিলে যে তুমি মোক 4 দিন সময় দিয়া তুমি এই 4 দিনৰ ভিতৰত মোক কিবা এটা হ'ব তেনেকুৱা কথা কৈছে ছোৱালীজনী উদ্ধাৰ হোৱাৰ পিছত কিয় আপুনি এজাহাৰ দিব লাগিলে আগতে কি নিদিলে মই খবৰটো তাই মোক কোৱা নাছিলে একচুৱেলি মই সেইকাৰণে আহিলোঁ তাই খবৰটো কোৱা নাছিলে তেওঁলোকক মই মাককো ফোন কৰিলোঁ মাকেও মোৰ ফোনটোৰ ৰেছপন্স নিদিলে মই 3-4 বাৰ ফোন কৰাৰ পিছতো মোৰ ফোনটোৰ ৰেছপন্স নিদিলে ছোৱালীজনী এনেকুৱা ঘটনা হৈছে আপোনালোকৰ বুজা পৰা সেইবোৰতো আপোনালোকৰ কথা কিন্তু এনেকুৱা ঘটনা সংঘটিত হৈছে আপোনাক কৈ থৈছিলে যে তেনেকুৱা ঘটনা কৰিব আপুনি সেই ইমানটো গম পোৱাৰ পিছত আপুনিতো আৰক্ষীৰ কাষত বা ক'ব লাগিছিলে তেওঁ এনেকুৱা পথ বাছি লৈছে যদি আজি সেইটোৱে মোক কালি কৈছে মই আজি দিছোঁহি কালি কৈছে কালি কৈছিলে কাৰণে মই আজি দি দিছোঁহি হেৰিয়ত দি আছে মানে ফেচবুকতো দিছে আৰু তেনেকৈ হোৱাটছআপত ষ্টেটাছ দি আছে যে মই কিবা এটা কৰিম 4 দিন তোমাক সময় দিছোঁ 4 দিনৰ ভিতৰত মই কিবা এটা কৰিম মই নোহোৱা হৈ যাম মই ফোন চুইচ অফ ৰাখিম মই একেবাৰে নোহোৱাই হৈ যাম যদি তোমাক নাপাওঁ তুমি মোক শেষ কৰি দিলা ইনফেক্ট আজি যেতিয়া তাই কিবা এটা হৈছে আমি এতিয়াহে নিউজটো গম পাইছোঁ আমি নাজানো যে কিবা হৈছে এতিয়া ৰাস্তা গৈ থাকোঁতে গম পাই কালি তাক ব্লেকমেইল কৰাৰ পাছত আজি আমি আহি পেলাই ডাইৰেক্ট ইয়াত থানাত দিছোঁহি কাৰণ ঘৰখনৰ আমাৰ একো হ'ব নালাগে কাৰণ এদিন তাই ঘৰৰ পৰা নাইকিয়া হওঁতে তাইৰ দেউতাকে মই ঘৰত থকা অৱস্থাতে মই ঘৰতে আছোঁ সেইদিনাখনি তাই দেউতাকে আহি মোৰ মাক আহি দম দি থৈ গৈছে যে আপোনাৰ ল'ৰাটোৰ কাৰণে মোৰ ছোৱালীজনী এনেকুৱা তেনেকুৱা হৈছে মায়ে তেতিয়া যে মোৰো এজনী ছোৱালী আছে ছোৱালীজনী একো হ'ব নালাগে তুমি গৈ বিচাৰি ছোৱালীজনীক আনা সি ঘৰত আনি থৈ গৈছে সি ছোৱালীজনীক তেনেকুৱা অৱস্থাত সি ইমান বুজোৱা স্বত্তেও মোৰ দেউতায়েও বুজাইছে ময়ো বুজাইছোঁ তাইক তেনেকুৱা এটা যে কৰিব আমি ভবা নাই আজি তাই তেনেকুৱা এটা সিদ্ধান্ত লৈ পেলাই গৈছিলে আপোনাৰ ভাইটিক নোপোৱাৰ বাবে ভাইটিক নোপোৱাৰ বাবে এতিয়া আপোনালোকে কি বিচাৰিছে এতিয়া তাইতো আমাকতো কোৱা নাই যে আমি নাজানো সি এতিয়া কি কৰিছে আৰু সি যেতিয়া গম পাইছে তাইক লৈ কিবা এটা তেতিয়া আমাক জনাইছে তাই বাতৰি দেখি পেলাই আহিলে নেকি এতিয়া বাতৰি দেখি আমি উভতি আহিছোঁ এজাহাৰ আমি আগতেই দিলোঁ আমি ইয়াতে এতিয়া আছিলোঁ যেতিয়া আপোনাক দেখি গ'লোঁ ইয়াত তো আমি সেইটো কাৰণে পটককৈ নিউজটো দেখিলোঁ নিউজটো দেখি পেলাই লগালগ আপুনি ইয়ালৈ আহিছোঁ আৰু আকৌ ঘৰ মানে কৈ থৈ যাওঁ বুলি আহিছোঁ যে আমি ইয়াত দুখী নহয় আমি তাই কিবা এটা হৈছে যদিও সেইটোৱে কৰিব লাগিব কাৰণ আমিতো কোৱা নাই যে আমাক ভাইটিকো জনোৱা নাই তাই কালিৰ পৰা খালি কৈ আছে যে আমি নাথাকোঁ হোৱাটছএপত ষ্টেটাছত দিয়ে আছে হোৱাটছএপত দিছিলে যে 4 দিনৰ পাছত মই নাইকিয়া হৈ যাম 4 দিন তোমাক সময় দিছোঁ 4 দিনৰ ভিতৰত তুমি কিবা এটা কৰা তাইকো মই কিন্তু ময়ো ফোন কৰি কৈছোঁ যে তুমি তেনেকুৱা এটা সিদ্ধান্ত নল'বা তাইক মানে যদি তাই চেঞ্জত থাকে আপোনালোকে সুধিব পাৰে কালি তাইক মই ফোন কৰি কৈছোঁ যে সুস্মিতা তুমি যদি খোৱা নাই কিবা এটা খাই ল'বা লাগিলে পইচা আছেনে নাই সেইটোও মই সুধিছোঁ মই নিজৰ বায়েক হিচাপত মই বহুত কৰিছোঁ একদম ওচৰত নহয় আমাৰ ফ্ৰণ্টৰ ৰাস্তাটোত আমাৰ হাতীগড়ৰ পৰা তাহাঁতৰ বাঁহমৰাৰ পৰা তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষ লৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে সেই কলেজৰ ছোৱালীজনীৰ বাপেকে কি গোপন ৰহস্যবিলাক ওলাই দিলে আৰু তাৰ ছোৱালীজনীৰ প্ৰেমিকটো কি ক'লে কি ৰহস্যৰ কাৰণে সি নিজৰ প্ৰাণ নিজেই দিব বিচাৰিছে যিয়ে নহওক বন্ধুসকল ভিডিঅ'খন শেষ লৈ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মতামতটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'খনিক এটা শ্বেয়াৰ মাৰিব ধন্যবাদ।